ঘৰত বোৱাৰী নাই নেকি? অ' ৰমলা, বোৱাৰী আছে। কেঁচুৱাটোৱে আজি বৰকৈ আমনি কৰি আছে, সেইবাবে মই অলপ কামবোৰ আগবঢ়াই দিছোঁ। নেপায় দেই, বোৱাৰী ছোৱালী থাকোঁতে শাহুৱেকক এনেকৈ কাম কৰাব নাপায় নহয়। পিছে তুমি পুৱাই পুৱাই কি কামত আহিলা? আপুনি সকলে গমেই পোৱা নাই, আমাৰ পখিলাৰ বিয়া ওলাইছে নহয়। আজি দৰাটো বিয়া কৰি আহিব। পখিলাৰ বিয়া? কি কোৱাহে? এই ফুলকমলীয়া ছোৱালীজনীৰ বিয়া? তুমি মাকজনী হৈ জীয়েৰৰ জীৱনটো কিয় ধ্বংস কৰিবলৈ ওলাইছা? নাপায় ৰমলা, ভুল হৈছে। নহয় বাইদেউ, ভাল মানুহে গৈ পাইছোঁ, ল'ৰাই এই চহৰত ভাল চাকৰি কৰে। পিছে ল'ৰাটোৰ বাৰু অলপ বয়স হৈছে, তথাপি মই ভালেই দেখিছোঁ। এই বাপেকেও সন্মতি দিছে। অ' বাইদেউ, বাহিৰতে ৰৈছে, ভিতৰলৈ আহক। নহয় শুনিবা, ৰমলাই পখিলাৰ বিয়াৰ খবৰ নিবলৈহে আহিছে, আমাৰ ঘৰত আলহী খাবলৈ অহা নাই। হয় নেকি? পখিলাৰ বিয়া কাৰ লগত? পাইছো চহৰৰ ভাল ল'ৰা এটা, অৱস্থা বৰ ভাল হয় সিহঁতৰ। মই সুযোগটো হেৰুৱাব নোখোজো। নহয় ৰমলা, তুমি পখিলাক এতিয়া বিয়া দিব নোৱাৰা। মই এই বিয়া হ'বলৈ নিদিওঁ। তাইৰ যেন 18 বছৰ হ'ল, তাইৰ 16 বছৰ হ'ল আকৌ। নহয় ৰমলা, কম বয়সত ছোৱালী বিয়া দিয়াটো ভুল হ'ব, বুজিছা? উপযুক্ত বয়সত বিয়া পাতিলে তোমাক কোনেও একো নকয়। অতি কমেও তাই 18 বছৰ হ'বলগীয়া। মই এই ভুল কৰি পস্তাই আছো এতিয়া। কি ভুল বাইদেউ? তোমাৰ দৰে আৰ্টিষ্ট নুগুনি মোৰ ল'ৰালৈ 17 বছৰীয়া ছোৱালী এজনী বিয়া কৰাই আনি এতিয়া গোটেই জীৱনলৈ ভুগিল, বুজিছা? ল'ৰাটো অতিকৈ পুষ্টিহীন হ'ল। মাক কেঁচুৱা দুইটাই দুৰ্বল এতিয়া। নাই, সেইবোৰ মিছা কথা। মই পখিলাক দিম, কাৰো কথা মই নুশুনো। নহয়, তুমি দিব নোৱাৰা। দিবলৈ হ'লেও তুমি কেইবছৰমান ৰ'ব লাগিব। নাই, নহয়, মই দিমেই। মোক বাধা নিদিব। মোৰ ছোৱালী, মোৰ কথা। পূৰ্ণিমা, অ' পূৰ্ণিমা, আছানে? আছো বাইদেউ, আহক। আজি বুধবাৰ নহয়, আমি গাঁও স্বাস্থ্য আৰু পুষ্টি সভালৈ বুলি ওলাই আহিছোঁ। তোমাৰ মাইনাটোক তালৈ নি ভিটামিন পাতি খুৱাই আনিবা, আৰু লগতে তোমাৰো স্বাস্থ্য পৰীক্ষা কৰি আহিবা। নাতিটোৱে এইকেইদিন বৰ আমনি কৰি আছে। ৰেণুকা, কেঁচুৱাই আমনি কৰিবই বাইদেউ। মাইনাটো দুৰ্বল, উপযুক্ত বয়স নহওঁতেই মাকে কেঁচুৱাটো জন্ম দিয়া নাই জানো? সি আন 10টি শিশুৰ দৰে নহয়। তাৰ শৰীৰত বহুতো শক্তিৰ অভাৱ। সি ভালদৰে গাখীৰো চুপিব নোৱাৰে, সেইবাবে তাৰ ওজন বৰ কম। বয়স অনুপাতে উচ্চতাও বঢ়া নাই। দেহাটো বৰ সুস্থ নহয় বাবে সি অনবৰতে আমনি কৰি থাকে। কিশোৰী অৱস্থাতে পূৰ্ণিমাই গৰ্ভত সন্তান ধাৰণ কৰাৰ বাবে তাই নিজেও দুৰ্বল হৈ পৰিছে। যিটো বয়সত নিজৰ শৰীৰটোৰে ভালদৰে যত্ন ল'ব নাজানে, সেই বয়সতে দুটা শৰীৰৰ যতন তাই কেনেকৈ ল'ব বাৰু? হয় অ' কবিতা, ৰেণুকা, মই এতিয়াহে অনুভৱ কৰিব পাৰিছোঁ। মই বৰ ভুল সিদ্ধান্ত ল'লোঁ, সেইবাবে ৰমলাকো বুজাইছোঁ। এই ৰমলাই পখিলাক বিয়া দিবলৈ ওলাইছে। কি? অ' ভাল ল'ৰা পাইছোঁ আকৌ। নহয় ৰমলা পাই, তুমি পখিলাক জন্ম দিলা বুলিয়ে তাইক এতিয়াই বিয়া দিব নোৱাৰা। চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি 18 বছৰ পূৰ হোৱাৰ পাছতহে পাৰিবা। নহ'লে আইনমতে তুমি জগৰীয়া হোৱাই নহয়। বিয়াখনত সন্মতি দিয়া বা সেই কাৰ্যত তোমাক সহযোগিতা কৰা প্ৰতিগৰাকী ব্যক্তিয়ে দোষী সাব্যস্ত হ'ব। তাৰ বাবে জেললৈ যাব লগা হ'ব পাৰে, জৰিমনাও ভৰিব লগা হ'ব পাৰে। তুমিতো জগৰীয়া হ'বাই, তাৰ লগে লগে তোমাৰ ছোৱালীজনীৰো জীৱনটো যে ধ্বংস হ'ব ক'ব পাৰানে? কিয়নো কম বয়সতে বিয়া হৈ তাই গৰ্ভত সন্তান ধাৰণ কৰিব। ফলত শৰীৰত উপযুক্ত পুষ্টিৰ অভাৱত সন্তানটো নিশকতীয়া হ'ব। তাৰ ভালদৰে বৃদ্ধি আৰু বিকাশ নহ'ব। তাৰোপৰি পখিলায়ো গৰ্ভত সন্তান ধাৰণ কৰি শৰীৰৰ তেজ আৰু শক্তি হেৰুৱাই পেলাব। ফলত একেলগে দুটা জীৱন ধ্বংস হ'ব, জানানে? এই ভূমিকাতে চোৱাচোন, ডাক্তৰে বহুতো চেষ্টাৰ মূলতহে মাক আৰু কেঁচুৱাৰ জীৱনটো বচাইছে। শিশুটো এতিয়াও পুষ্টিহীন হৈয়ে আছে, লগতে মাকজনীও ৰক্তহীনতাত ভুগিছে। সেয়েহে আমি সঘনাই তাইক স্বাস্থ্য পৰীক্ষা কৰাই থাকোঁ। চোৱা ৰমলা, এওঁলোকে ঠিক কথাই কৈছে। লগতে ময়ো কওঁ, তুমি কেইবছৰমান ৰৈ দিয়া। উপযুক্ত বয়সত বিয়া দিলে আমাৰ কাৰো আপত্তি নাথাকিব। বৰঞ্চ আমি তোমাক সহায়হে কৰিম। তাকে কিনো কৰোঁ জানো।
আজি আহিবই নহয় তামোল পাণ পেলাবলৈ যদি কিবা তুমি চিন্তা নকৰিবা প্ৰয়োজন হ'লে আমি সকলো গৈ কমগৈ নহয় তুমি যদি সত্য আৰু শুদ্ধৰ পক্ষত থাকা আমি সকলো তোমাৰ লগত আছো তোমাৰ লগতে সমাজখনক আমি বিপদত পৰিবলৈ নিদিওঁ মই তাই কৈছো এইখিনি হ'ব তেনেহ'লে মই এতিয়াহে বুজিছো কথাবোৰ আগতে এইবোৰ কথা কোনেও কোৱা নাই নহয় আই মই মোৰ নিজৰ ছোৱালীজনী মৰিবলৈ দিব নোৱাৰো হ'ব বাৰু মই যিমান দিন ৰ'ব লাগে ৰৈ দিম তাইক মই হেৰুৱাব নোখোজো নাকানিবা ৰঙলা পাই উঠা পখিলাৰ একো নহয় তাই এতিয়া পাখি মেলি উৰাৰ বয়স তাই উৰক তাই আপোন মনে উৰি ফুৰক পখিলাৰ দৰে আমাৰ সমাজৰ প্ৰতিজনী কিশোৰীক উৰিবলৈ দিয়ক তেওঁলোকৰ স্বাস্থ্যৰ যতন লওক প্ৰথমে সুস্বাস্থ্য গঢ়ক তাৰ পাছত প্ৰাপ্তবয়স্ক হ'লেহে দিয়াৰ কথা ভাবক কাৰো জীৱন ধ্বংস কৰাৰ অধিকাৰ আমাৰ নাই এগৰাকী কিশোৰী ভৱিষ্যতৰ মাতৃ গতিকে কিশোৰী অৱস্থাত আইৰণযুক্ত খাদ্য খোৱাৰ ওপৰত গুৰুত্ব দিয়ক ৰক্তহীনতাত ভুগিছে নেকি পৰীক্ষা কৰাওক অংগনবাদী কৰ্মী আৰু আমাৰ জৰিয়তে লাভ কৰা আইৰণ টেবলেট খুওৱাৰ ব্যৱস্থা কৰক আহক আমাৰ লগত সহযোগ কৰক আমি সকলোৱে হাতত হাত ধৰি আগুৱাই যাওঁ আহক